পৃথিবী কপে মোর সৰু জোলাই কাশিয়লি রোদে মোর চকু চুই যায় কানে কানে কৈ যায় কাৰো একো নাই ভৰিৰ টিপতে মোক চতাই এতিয়া মই নোৱাৰো যাব ঘূৰি মাথো জোনৰ ছবি আকো পোহৰৰে গান গাওঁ নিচুকনি গীত মোৰ কোনেনো হেৰালে হৃদয় কোনত থানবান তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ যেহেতু যোৱা ভিডিঅ'ত আপোনালোকে দেখিছিলে যে মই চেক্ৰেট ফৰেষ্ট আহিছিলোঁ এই চেক্ৰেট ফৰেষ্টৰ চাওক সেইটো এণ্ট্ৰি হয় ইয়াৰ পৰা ওলালোঁ আৰু তো মানে কি এতিয়া বৰ্তমান আমি গৈ আছোঁ বুলছ ট্ৰেক প্ৰথমতে গৈ লওঁ তাৰপিছত দেখাই আছোঁ বঢ়িয়াকৈ বুলছ ট্ৰেক কি হয় তো গৰমৰ বন্ধত শ্বিলঙৰ পৰা এইটো শেষৰটো ভিডিঅ' তো আপোনালোকে বঢ়িয়াকৈ চাব আগৰকেইটা যেনেকৈ মজাকৈ চাইছে এইটো বঢ়িয়াকৈ চাব তো চাই থাকক শ্বিলংখন বাৰু মোটামুটি ফুৰা হৈ গ'ল এতিয়া নেক্সট মাথা মাৰিব লাগিব চেৰাপুঞ্জী তো চেৰাপুঞ্জীত আৰু মজা মজা বস্তু আছে চাবলগীয়া মেইন ৰাস্তাৰ পৰা এনেকুৱা এখন গাঁৱৰ মাজেৰে সোমাই আহিব লাগে মানে বেছি দূৰ নহয় আৰু 4 কিলোমিটাৰমান চিধা ৰাস্তা একদম তো 4 মিটাৰমান গৈ তাৰপিছত আৰু এই অকোৱা ৰাস্তা দি সোমাব লাগে ভিতৰত শ্বিলংখনৰ মানে প্ৰায় ৰাস্তাবোৰ এনেকুৱা ঠেকমেক মানে হিলছ এৰিয়াটো আৰু মানে কি ইয়াৰে মানুহবোৰে মানে ৰাস্তাৰ কাৰণে বেছি মাটি দিব নোখোজে আৰু কেইজন মানে মোক সুধি আছিল যে বুলছ ট্ৰেক যদি যাওঁ তেতিয়াহ'লে মানে ৰাস্তাটো দেখা পাইছোঁ কেনেকুৱা ৰাস্তা মানে কি বহুতে বেয়া বুলি কয় ৰাস্তাটো কিন্তু মই সেইকাৰণে এই ৰাস্তাটোৰ মানে ক্লিপ লৈছোঁ তো ৰাস্তাটো চাই লওক একদম মজা ৰাস্তা পকা ৰাস্তা একদম ফাই ফাই যায় আৰু এতিয়া বেছি বকি নাথাকোঁ এই অলপ গান শুনক তো লোকেশ্যন চাই আহি সাইনবোর্ড দেখাই পালো তো সাইডৰ ৰাস্তা দি একদম সোমাই দিলো চলো বুলছ ট্ৰেক পাবই হৈছে আৰু বেছি দূৰ নাই জাস্ট 500 মিটাৰ মান আছে আৰু গৈ আছো একদম আপ হয় একদম ৰাস্তা কিন্তু মজা কিন্তু আপ হয় আপৰ ফালে গৈ আছো একদম তো এইফালে সব এয়া সাইক্লিং কৰি আছে মজাকে তো হেয়াই আৰু বুলছ ট্ৰেক পাই গলো এয়া পাৰ্কিং কৰি দিলো মায়াবিনীক এতিয়া চলো অলপ ট্ৰেকিং কৰিব লাগে তাৰপিছত আমাৰ মেইন মানে সেই ভিউটো বলক ইয়াত আজি যিমান গাড়ী দেখিছোঁ চব অসমৰ মানে গোটেই আধা অসমখন উঠি আহিছে নেকি মানে চানডে না সেইকাৰণে ফুৰিব আহিছে আৰু তো মেঘালয়ত প্ৰথমবাৰৰ বাবে ট্ৰেকিং কৰিবলৈ সাজু হ'লোঁ এতিয়া যাব লাগিল আধা ঘণ্টামান লাগিব আৰু যাওঁতে তো আমাৰ ট্ৰেকিং আৰম্ভ কৰিলোঁ আৰু মানে কোৱা মতে আধা ঘণ্টামান লাগিব বোলে উঠি পাওঁতে এতিয়া গৈ আছোঁ আৰু তাৰে ওপৰত আৰু এটা টিকেট কাটিব লাগিব টিকেট কাউণ্টাৰ আছে তাত টিকেট কাটিব লাগিব আৰু বেগ ঘূৰি গৈ আছোঁ ৰ'ব মানে কি মই পাৰ্চটো অনা নাই পাৰ্চটোত পইচা আছে অনলাইন ইয়াত নহ'ব নেটৱৰ্ক চেটৱৰ্ক একো নাই সেইকাৰণে পাৰ্চটো লৈ আহোঁ পটাপট ময়ো এটা যি মানে দৌৰাদৌৰিকৈ আহিলোঁ স্কুটিৰ পৰা সেই মানে পাৰ্চটো ল'ব কিন্তু চাবিয়ে অনা নাই আৰু ইয়াক মাতি পঠাইছোঁ তো ওৱান্স এগেইন আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু ৰ'দটো একদম ফাটাফাটি ৰ'দ দিছে যি গৰম উঠি যাম ফাটি যাব একদম কৈছোঁ ন এইবোৰ চব অসমীয়া মানুহ যিমান যি গৈ আছে মানুহবোৰ চব অসমীয়া মানুহ তো অসমীয়া কৈ গৈ আছে আৰু উঠোতে যে মাজে মাজে এই দোকানবোৰ দেখিছোঁ দোকানবোৰ মানে একদম সেই কেদাৰনাথৰ কথা মনত পৰিছে এনেকৈ গৈ আছিলোঁ চাইডে দোকান এনেকুৱা মানে ঠাণ্ডাৰ চিপছৰ তো সেয়াই আৰু সেই মানে মনত পৰি আছে আপোনালোকে ভিডিঅ'টো কেতিয়া চাই আছে নাজানো কিন্তু মই এই ভিডিঅ'টো বনাই আছোঁ 28 জুলাইত আৰু 28 জুলাই 2023 চনত মই কেদাৰনাথ দৰ্শন কৰিছিলোঁ মানে কোইনচিডেঞ্চ হৈ গৈছে আৰু এনেকৈ কেদাৰনাথৰ দৰে এনেকৈ লাঠি পায় মানে লাখুটি তো ইয়াৰ পৰা ল'ব পাৰে আৰু আমি বাৰু লাখুটি নলওঁ কাৰণ সেই পাৱাৰটো আছে সেইকাৰণে নলওঁ জাষ্ট গৈ আছোঁ বঢ়িয়াকৈ কোনেবা কৈছিল আধা ঘণ্টা লাগিব 40-45 মিনিট হৈ গ'ল খোজ কাঢ়ি আছোঁ সেই পাহাৰখনলৈকে যাবই আছে তাক সঁচা লগ পালে মাৰ খাবই মোৰ পৰা আৰু কিছুমানে আহি আৰু ইয়াতে খানা খাব ধৰিছে মানে খানা খাব পাৰে তথাপিতো আমাৰ মেইন লোকেশ্যন মেইন ডেষ্টিনেশ্যন এই তলত ন তো তাতে গৈ আছোঁ লাহে কি বতাহ ইয়াতে মাজে মজা লাগিছে একদম ওপৰৰ অলটিটিউডত থিয় হয় আৰু সমীৰ আহিয়ে পোৱা নাই ৰখি আছোঁ তাৰ কাৰণে মই পটাপট আহি গৈছোঁ ট্ৰেকিং কৰি কিন্তু ভাল লাগিছে দেই মানে কি অকোৱা ৰাস্তা ন চব আৰু শিল আছে মাজে ভাল লাগিছে বেলেগ এটা এডভেঞ্চাৰাছ বেলেগ এটা এক্সপিৰিয়েঞ্চ হৈ আছে আজি আৰু বুলছ ট্ৰেক আহিলে আপোনালোকে প্লিজ চেণ্ডেল পিন্ধি নাহিব জোতা পিন্ধি আহিব জোতা আৰু ৰাস্তাবোৰ যোনবোৰ আছে একদম বালিয়া ৰাস্তা একদম শ্লিপ হোৱা বহুত চান্স সেইকাৰণে লাহে মানে নামি আছোঁ লগতে আপোনালোকক এটা ভাল পৰামৰ্শ দিওঁ যে যদি শ্বিলঙত যদি এই বুলছ ট্ৰেকত যদি বৰষুণ দি আছে ইয়াত দেখিছে কিমান মই কেইবাৰ শ্লিপ খালোঁ তো বৰষুণ দি আছে তেতিয়াহ'লে কোনো পধ্যে নাহিব কাৰণ বহুত প্ৰব্লেম হৈ যাব অহাৰ আগত খালি ৱেডাৰটো চাই ল'ব এবাৰ ইয়াৰে লোকেশ্যনৰ তাৰপিছতে হওক বাপৰে কিমান দূৰে আৰু আধা ঘণ্টা বুলি কৈছিল সেইটো আধা ঘণ্টা পাৰে হ'ল 40 মিনিট হৈ গ'ল পোৱাই নাই গৈ আছোঁ আৰু চাওক ক'ৰ মাজে একদম ইয়াত বেছিভাগ মানে মই এতিয়ালৈকে বিশ্বাস কৰক মই এতিয়ালৈকে 13-14 বাৰমান শ্লিপে খালোঁ গৈ আছোঁ আৰু আপোনালোকে কোনো ধৰণৰ প্লাষ্টিক বা পেলনীয়া বস্তু য'তে ত'তে নেপেলাব জাষ্ট এই ডাষ্টবিন এনেকৈ দিয়া আছে চব পইণ্টে তো তাতে পেলাব কাৰণ এই পৰিৱেশটো গোটেই প্লাষ্টিক ফ্ৰী জোন হয় তো পৰিৱেশটো নষ্ট নকৰিব আহি ভাইটি यहाँ से कितना दूर है और यहाँ से 10 मिनट्स
আচ্ছা ওকে সমীৰে কিমান আহি পেলাই নাজানো কিন্তু মই নন ষ্টপ খোজকাঢ়ি আছোঁ এবাৰো ৰখা নাই মানে যেতিয়া ষ্টেমিনা কম হ'ব তেতিয়াহে ৰখিম আৰু কি লাগিছে ইমান ক্ষীণ হ'লে বুলি আৰু এই বুলি নাভাবিব একদম হেভি মাল আছোঁ মই তো আহি টিকেট কাউণ্টাৰটো পালোঁ তো টিকেট লৈ ইয়াতে 75 পাৰ পাৰ্চন তো সমীৰ আহিয়ে পোৱা নাই ক'ত বা আছে সি সমীৰে 2024 চনত আহি পাইনে নাই নাজানো তাৰে আগতে এইফালে লেক এটা আছে লেকটো দেখুৱাই আনো বলক তো লেকটো আছে ইয়াত এইফালে তো লেকত চাই আহিব কিমান ধুনীয়া লেক ইয়াৰ পৰা বৰ ধুনীয়া লাগিছে চাওক না সেই লেকটো তাক তিনিখন বোট আছে এইখন বোটৰ দাম হ'ল 500 এইখন হ'ল 300 আৰু সেইখন দেখিছে যে সেইখন 400 তো মানে কি গ্ৰুপ হিচাপে উঠিলে আপুনি পইচাটো মিলাই উঠিব পাৰে ইয়াত প্ৰায় 15 মিনিট হ'ল বহা এই সমীৰডালৰ একো ইমান দেখা দেখিয়ে নাই ক'ত বা গ'ল তাকে ভাবি আছোঁ ৰ'ব মই আৰু জানো কিমান ফাষ্ট ন মই তো সি আৰু লাহে লাহে আহি আছে লেটাৰ নাম্বাৰ 1 কিমান টাইম লাগে হা কিমান টাইম ৰখিছো জানা আধা ঘণ্টা ৰখিছো মই ইয়াতে কিমান টাইমটো বাদ দি কি কেনেকা ভাগা লাগছি না টিকেট কাটিব আছে তো ফাইনেলি টিকেট কাটি ৰেহাই এতিয়া ওপৰত পেট ভৰিকে পানী পৰি আছে এবাৰ মোক ধুলো আৰু এবাৰ ধুই ল'ব এয়াহে মজা পানীৰ গৰমৰ মজা ফাইনেলি আহি পালোঁ চাওক পিছফালে দিছ ইজ দ্য ভিউ পাহাৰখন চাওক এইফালে চাওক ভিউ এই নদীটো হয় ইয়া কি নাজাৰা বঢ়িয়া এনেই মানে সেই 75 ৰুপিজটো টিকেটো এনেই নলয় কিবা এটা আছে ইয়াত চাওক কি মজা ইয়াত ফটো মাৰে ৰিল বনাই যেই কৰে বুল ষ্ট্ৰেকত আহি এমিক লগ পালোঁ মনত আছেনে ফুড চেলেঞ্জৰ উইনাৰ আজিলৈকে জিকি পোৱা নাই মই তই কেনেকুৱা খবৰ ভাল তোমাৰ তইতো ইয়াৰ লোকেল হৈ গৈছে আজিকালি নাই আৰু ঘুৰা ভালকে একদম এতিয়া উঠোতে মেইন নহয় নেক্সট টাইম যেতিয়া আহোঁ ফুৰাবলৈ গোটেই শ্বিলঙৰ লোকেশ্যনবিলাক এখন মোৰ মায়াবিনী লৈ আহিম শ্বিলঙৰ লোকেশ্যন ফুৰিম ফুৰাবা তোমাৰ মায়াবিনী সেইটোতো মই লোকেশ্যন চিনি নাপাওঁ তইতো লোকেল আজিকালি তাই ইয়াতে পঢ়ি আছে কি পঢ়ি আছে তাই মেডিকেলত BSc কৰি আছে তাই তো সেয়া কোন কলেজ এডভান্স আচ্ছা আৰু তাই ফ্ৰেণ্ড হোৱাটছ ইউৰ নেম মেণ্ডি তই লগ পাই ভাল লাগিল বঢ়িয়া ইয়াৰ পৰা ভিউটো চাওক কি মজা আৰু মানে কি এই বুল ষ্ট্ৰেকটো মানে মিনি ছুইজাৰলেণ্ড বুলি কোৱা হয় মানে তো মানে বিৰাট ধুনীয়া আৰু মানে মই ভাষাৰে বুজাব নোৱাৰোঁ চাওক আৰু বতাহ কি ধুনীয়া বতাহ দিছে চাৰিওফালে গছ গছনি ন এই পিছফালেও গছ আছে এইফালেও গছ গছনি আছে মানে বতাহৰ ফিলটো বেলেগে ফিল মানে চাওক এনেকৈ মাছ মাৰাৰ কাৰণে বৰশীবিলাক এনেকৈ লগাই থৈছে তো ইয়াত মাছ মাৰিব চাগে তো এনেকৈ মাছ মাৰিবও পাৰি আহিলে আৰু চাওক এইফালে বটিঙো কৰিব পাৰি ইয়াত এনেকৈ চিপছ আৰু পানী লৈ ল'লোঁ ইয়াত অলপ মানে চিপছ আৰু পানী মানে যিকোনো বস্তু কিনে তাৰে হ'লে অলপ হ'লেও ৰেটটো বেছি কাৰণ হাইটত উঠাই আনে ন তেওঁলোকে তো অলপ কষ্ট হয় তো সেই তাৰে মানে বিনিময়ত সেই পইচাটো লয় মানে তো চিপছ লৈছে মানে 20 টকীয়া চিপছ 30 টকা লৈছে আৰু 10 টকীয়া পানী 20 টকা লৈছে আমাৰ এই ব্ৰেকফাষ্ট হৈছে আকৌ এটা বজাত ৰাতিপুৱা একো খাই নাছিল দৌৰাদৌৰিতে মানে কণ্টেণ্টকেইটা শেষ কৰাৰ মানে হেৰিত একো খাই নাই চিপছ দি খাইছোঁ বাহিৰত গৈ কিবা খাব লাগিব ভালকৈ মানে ফ্ৰেংকলি ক'ব গ'লে ইমান এটা খাছ নহয় মানে এই বুল ষ্ট্ৰেকটো জাষ্ট উঠোঁতে অলপ কষ্ট হয় আৰু মানে কি ইয়াত আহি জাষ্ট ৰিল আৰু ফটোৰ কাৰণে ভাল বেলেগ ইমান এটা সেই নাই এনেই লোকেশ্যনটো ধুনীয়া বাৰু ওপৰৰ পৰা ধুনীয়া লাগে তো সেয়াই আৰু এতিয়া বেগ উঠি গৈ আছোঁ মানে নমাতকৈ ৰিটাৰ্ণ যোৱাটো মানে বেছি কষ্টকৰ অৱস্থা বেয়া আহিছে মানে আপ ন সেইকাৰণে যাওঁতে যেতিয়া আহি আছিলোঁ শ্লিপ খাই ডাউনৰ ফালে আহি আছিলোঁ মই কথাই ক'ব পৰা নাই এতিয়া গৈ আছোঁ ওপৰৰ ফালে মেইন কথা হ'ল মানে গৰমটো বেছি মানে ট্ৰেকিং কৰিব পাৰি কথা নাই অলপ যদি বতৰটো ভাল হয় ট্ৰেকিং কৰিব পাৰি কিন্তু গৰমটো আছে না সেইকাৰণে বেছি দিগদাৰ লাগি আছে এতিয়া এটা কথাই ভাবি আছোঁ যে যাওঁ কেনেকৈ যিহেতু আজি ঘৰত যাম ন এইটো লাষ্ট ভিডিঅ' শ্বিলঙৰ তো স্কুটি নিজে চলাই নাই নোৱাৰি কিবাকৈ লাহে লাহে যাব লাগিব কিন্তু যোনটো ফ'ৰ্চত আহিছিলোঁ সেই ফ'ৰ্চত যাব নোৱাৰিম আৰু আহি থাকোঁতে ইয়াত এনেকুৱা পিয়'ৰ থলুৱা শাক পাচলি পাইছোঁ তো ইয়াত দামো কম ল'ব পাৰে আৰু বাপৰে এতিয়াহে কিবা এটা এনাৰ্জিৰ চ'ৰ্চ পাইছোঁ চ'ৰ্চ মানে কি আৰু অলপ ঠাণ্ডা খালে গাটো ঠাণ্ডা পৰিব কিবাকৈ এতিয়াহে পেটটো একদম ঠাণ্ডা লাগি গ'ল দে মই কোৱা নাই যে একদম ফকতীয়া জেগা আহিব নালাগে মানে জেগাটো মজা একদম মজা পাব আহি কিন্তু মানে কি মই ইমান এটা ভাল পোৱা নাই আৰু মানে সেই ভাইববিলাক মিলা নাই মোৰ লগত তো কিবাকৈ আমাৰ পাৰ্কিং আহি পালোঁ তো ইয়াতে ভিডিঅ'টো শেষ কৰোঁ কেনেকুৱা পালে জনাব একদম মুখনি মাতলৈ নাই অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় বাই হা